ক'ত তোৰ ছোৱালীজনীয়ে আয়োজন কৰিছিলে জানো মাজনীয়ে? ইমান মৰমত তুলি তালি একো কষ্ট নিদিয়াকে পঢ়ালি শুনালিয়ে এতিয়া বুঢ়া বুঢ়ী বয়সত এনেকুৱা কৰিছে দেই। সঁচাকে আজিকালি ল'ৰা ছোৱালী পঢ়াই লাভ নাই লাভ নাই। চাকৰি এটা পোৱাৰ পিছত মাক বাপেক চবকে পাহৰে। আজি আহিব কালি আহিব কৈ তই কিমান ধাৰ লগাই লগাই খাই থাকিবি। মোৰ পৰা পইচা লৈ লৈ খাই থকা কিমান হাজাৰ হ'লগে, 3,000 মান হ'লগে পাই মোৰ পৰা লৈ খোৱা। মই তোক তই নাই খোজা কেতিয়াও, হয় নাই? তই ছোৱালীজনী ফোন মাৰ, পইচা কেইটকামান লাগিছিলে খুজি পঠিয়া। তই নুখুজিলে তোৰ জীয়ে দিব লাগে নহয়। কি এনেকুৱা ছোৱালী দিছে ভাবিও পাই নাপাওঁ পাই কেলে যে এনেকুৱা হ'ল আহেজনী দেই। কিনো কৰিবি কিনো কৰিবি, তুলি তালি ডাঙৰ দীঘল কৰি লওঁ, চাকৰি এটা পোৱালৈকে পঢ়ালোঁ, কষ্ট লৈ বজাৰতে টিকনি বৰা তৰা গুজৰি আলু লাই লফা বিক্ৰী কৰি এতিয়া সি বুজি নাপালে মইনো কি কৰোঁ, কি কৰিব পাৰোঁ বাৰু এতিয়া? আজি আহিম কৈছে সেই ৰাস্তালৈ বাট চাই আহিছোঁ, সদায় আহিম কয়, সদায় বাট চাই থাকোঁ, কিন্তু নাহে। আজি আশাটো কৰিছোঁ অকণমান আহিবও পাৰে বুলি, আহে না নাহে আৰু ভগৱানৰ ওপৰতে এৰিলোঁ আহে না নাহে হ'লেও। যিমান যি ক'লেও মোৰতো চাবলৈ হেঁপাহ, মোকো চহৰলৈ লৈ কিনে তাৰ লগত থাকিব দিলেও হয়, সেনেকৈও লগ নধৰে। মই অকলে গাঁৱৰ ঘৰটোতে তহঁতৰ ঘৰ বনাই ইঘৰ গৈ মনটো অকণমান ভাল লাগে। ৰাতিটো অকলে কিমান অশান্তি পাম বা মই অকলে থাকি। কেলে নুবুজিলে আৰু মোৰে কিবা ভুল হ'ল পাই তাক ডাঙৰ দীঘল কৰোঁতে, সেইকাৰণে ইমান মোক কষ্ট দিছে সেই বুঢ়ী বয়সত। সেইকাৰণে মই আগতে তাক পঢ়াওঁতে কৈছিলোঁ ছোৱালী মানুহ ইমান কষ্ট কৰি পঢ়াই থাকিবলৈ দৰকাৰ নাই বুলি। চাকৰি এটা পালে পাহৰিব। সেইকাৰণে আমাৰ ল'ৰাকেইটা মই নপঢ়ালোঁ নহ'লেও বেংগলোৰৰ পৰা মোৰ একাউণ্টত মাহে 3টা ল'ৰাই 5,000কে পঠিয়াই থাকে, 15,000। বোৱাৰী একাউণ্টলৈ 5,000 পঠিয়াই বোৱাৰীকেইজনী একাউণ্টলৈ। ধুনীয়াকৈ ঘৰ চলিও মই এতিয়া কোনোবা খুজিলেও দিব পাৰিছোঁ। মই তোক দিয়া 3,000 মান হৈছোঁ, মই তোক নাইও খোজা। সেই চব ল'ৰাকেইটা দি অহা পইচাটো সেইখিনি থৈও ঘৰ চলাইও সাঁচিব পাৰিছোঁ মই। নপঢ়ালোঁ হ'লেও সিহঁতি যে বুজি পাইছে। তোৰজনী আকৌ উল্টা হ'ল, পঢ়ালি শুনালি মাক বাপেকক চিনি নোপোৱা হ'ল। মাক বাপেক বা নাই বাপেক সৰুতে ঢুকালে, সিটো গম পাইছে তাক কিমান কষ্টৰে পঢ়োৱা। নুবুজিছে সি কেলে তাত কি মাহাৰণী হৈছে না কিনো সি? কোনো তোকো লগ নধৰে, আমি কোনোবা গ'লেও আমাক কাকো লগ নধৰে। আমি কেতিয়াবা চহৰলৈ গ'লেও সোমাং বুলি ক'লেও ফোন মাৰিলেও ফোনটো ৰিচিভ নকৰে। কি আচৰিত বস্তু হ'ল আৰু তোৰ ছোৱালীজনী দেই, ভাবিও মাৰি যাওঁ। তই এতিয়া মই কথাটো কৈছোঁ দেই, তই মোক বেয়া নাপাবি আকৌ দেই, সঁচা কথাই কৈছোঁ মই। সি এতিয়া মোক বুঢ়া বুঢ়ী বয়সত চালেও মোৰ নিজৰ কৰ্তব্য আছিলে তাক পঢ়াই শুনাই ডাঙৰ মানুহ কৰা, ভাল চাকৰি এটা দিওৱা। পালে এতিয়া পঢ়া শুনা কষ্ট কৰি পঢ়াই লওঁ, চাকৰি এটা পালে মোৰ কৰ্তব্যখিনি পৰা মই পিছুৱাই নাথাকা, মোৰ কৰ্তব্যখিনি মই কৰি শেষ কৰিলোঁ। তাৰ কৰ্তব্য এতিয়া মোক চোৱাটো। সি চালেও নাচালেও এতিয়া মোৰ ক'বলগীয়া একো নাই, তাৰ কৰ্তব্য কথাখিনি যে বুজি পাব লাগে। মই কৈ নাথাকোঁ মই আমনি পালোঁগে সৌখন গাড়ী এখন আহিছে, কাৰ গাড়ী আহিছে বা ক'লাকে চাচোন চা। ৰমনা ক'লে আহিছে পাই, ৰমনে চহৰলৈ ধেৰ গৈ থাকে যে, সিহঁতৰ ঘৰ পিনে আহিছে পাই, ৰাস্তা কণা খাইছে পাই। সিহঁতৰ ঘৰলৈ এনেকুৱা গাড়ী ধেৰ আহে, বগাই কলাই ৰঙাই সেই জাতৰ গাড়ী আহে সিহঁতৰ ঘৰলৈ, ধনী মানুহখনে আহে অকল। কাৰ গাড়ী হয় আৰু দেই, ভগৱানে জানে। ৰমেনৰ ঘৰটো সেইপিনিহে আছে, ৰাস্তা কণা খালে জানে নাই, ইয়াতে সোমাই দিবহি যেন পাইছোন। লোকৰ হাত দীঘল মানুহ আহিবই দেচোন, ধনী মানুহ যেতিয়া সিহঁতৰ ঘৰলৈ মানুহ ধনী আহিব। আমাৰ ঘৰ নলেহে নাহে, কোনো দুখীয়া বুলি সিহঁতৰ ঘৰলৈ গ'লেনো কি খাবলৈ পাম বুলি ভাবি কেনে ৰাস্তা কণা খাই কেনে হ'লেও গাড়ীখন আমাৰ ঘৰত সোমাবহি আৰু। আমাৰ ঘৰলৈ এনেকুৱা গাড়ী আহিয়ে নাই, আজি বুঢ়ী হৈ গ'লোগে মই আগৰ পৰা। এতিয়া কিমান বছৰ হ'লে এই গাঁওখনত থকা আমাৰ ঘৰলৈ এনেকুৱা গাড়ী আহিয়ে নাই তাৰমানে। এতিয়া কেতিয়া আহিব আহি পাব। মই ভাবিছিলোঁ মাজনীয়ে চাকৰি এটা পাব, পালে মানে ধুনীয়াকৈ গাড়ীখন ল'ব। ক'ত মোৰ আশা হৈয়ে ৰ'ল, এজনী চাকৰি পাই কেনে ঘৰলৈ নহা হ'ল। এইপিনি আহিছে, ৰমেনৰ ঘৰটো সেইপিনি আছে কাৰণে কৈ দিমগে নেকি? সুধিলে ক'ম, মইনো আগতকে গৈ পিনে কেলে ক'ম। চাং এইপিনি আহিছে, তই তহঁতে বহি থাকিবি আৰু থমকে, ধনী ঘৰ মানুহ আহিব আকৌ, তই যেনেকে বহি আছ লাজে পাবি। মাজনী তইহে, মই কোননো বুলি ভাবিছিলোঁ, কোননো আহিছে বুলি ভাবিছিলোঁ। মই জানিছিলোঁ তই আজি আহিবি বুলি, সেইদিনাখনৰ পৰা আহিম কৈ নাই অহা যে, আজি আহিম বুলি ক'লি যেতিয়া মই আহিবি বুলি গম পাইছিলোঁ মাজনী। তই দেখোন একেবাৰে মেখেলা চাদৰ পিন্ধি মেলি কিবা এটা চহৰত ল'ৰা ছোৱালী চাই মেলি বিয়া চিয়া সোমালি নি বা তই? একেবাৰে মেখেলা চাদৰ পিন্ধি আহিছ যে। ইছ ৰাম, আজি মই ফটো শ্বুট এটা কৰিছিলোঁ মানে যে, সেইকাৰণে মই এইযোৰ পিন্ধি আহি পেলাইছোঁ মানে। আৰু সেইদিনাৰ পৰা আহিম বুলি ভাবিছোঁ। জানাচোন চাকৰিটো ছুটি নাপাওঁ, ইমান কাম থাকে, কামৰ প্ৰেছাৰৰ পৰা মানে মই ক'লেও ফুৰিবলৈ যাবই নাপাওঁ। আজিহে অকণমান সময় আজি ফ্ৰী আছিলোঁ, সেইকাৰণে ফটো শ্বুট এটা কৰিলোঁ আৰু ভাবিলোঁ এপাক সোমাই যাওঁ বুলি। সেয়াই আৰু মই একেবাৰে সময় নাপাওঁ যে আহিবলৈ। কি কাম কৰোঁ তই? ইমান ডাঙৰ চাকৰি কৰোঁনে বা নিজৰ মাকজনীক যে চাবলৈ বিহুৰ দিনত যে নাহিলি ঘৰলৈ এপাকো? ইমান ডাঙৰ চাকৰি কৰোঁনে বা তই? নিজৰ মাকজনীক ফোন এটা কৰিবলৈ বা খবৰ এটা ল'বলৈতো সময় নোহোৱা চাকৰি? কি এনেকুৱা চাকৰি পালেও নকওঁ দেই, ইমান হেৰি কৰিবলৈ যিয়ে শাস্তি কৰাকে দেই। কি যে চাকৰি কৰা তই জান দেই, তই জান আৰু ভগৱানে জানে আৰু। মই বিহু দিনত ঘৰলৈ নাই অহা, তাত আপুনি ক'বলৈ কোন? মই আহোঁ নাহোঁ সেইটো মোৰ কথা, মই ঘৰলৈ আহোঁ, মই ঘৰৰ খবৰ লওঁ নলওঁ সেইটো মোৰ কথা, আপুনি তাত ক'বলৈ কোন হয়? একেবাৰে এতিয়া ঘৰৰ ওচৰৰ মানুহ খুৰী পেহী কিবা হয় বুলিয়ে কি সেইষাৰ ক'ব নেকি? একেবাৰে মুখখন চম্ভালি কথা ক'ব। মানে আপুনি নাজানে মই চহৰত কিমান ডাঙৰ চাকৰি কৰোঁ। কথা ক'বলৈ আহিছেহি, মই বিহুত ঘৰলৈ আহোঁ, মই জলে যাওঁ জলে নাযাওঁ সেইটো মোৰ কথা, মোৰ ব্যক্তিগত কথা, তাত মাত মাতিবলৈ আপোনাৰ কোনো অধিকাৰ নাই।
মাজনী খুৰীয়ে কেনেকৈ কেলে কৈছ এই মোৰ হাৰথিটো খুৰীয়ে তোৰ খুৰী আছে কাৰণে এতিয়া আজিলৈকে মই জীয়াই আছোঁ বুজিছ খুৰীয়ে কেনেকৈ নকবি তইতো নহয় খবৰ এটা নলয় এতিয়া খুৰী কেনেকৈ ক'বলৈ আহিছ যে তই খুৰীয়ে মোক কিমান সহায় কৰিছে তই কি জানো আৰু সৰুতেচোন তোৰ পঢ়া শুনা খৰচ খুৰীয়ে কিমান দিছে তই তাকে বুলি যে আজি খুৰী কেনেকৈ কৈছ যে চাকৰি এটা পালোঁ বুলিয়ে খুৰীয়ে পাহৰিব আহিছ তই ইছৰাম ইমান দিনৰ মূৰত ঘৰলৈ আহিছোঁ আৰু মোক কথা শুনাইছে সিহঁতে সেইকাৰণে মোৰ আহিবলৈ মন নাযায় এখন ঘৰলৈ একেবাৰে সেইকাৰণে মই ফোন এটাও নকৰোঁ জানে অহাৰ লগে লগে এই আগতে দিছিলে মই ঘূৰাই দিলোঁ তো সেইখিনি পইচা কিমাননো দিছিলে 10,000 মানে দিছিলে চাগে 10,000 টকা মই কেতিয়াবাই ঘূৰাই দিলোঁচোন চাকৰি পোৱাৰ লগে লগে ঘূৰাই দিলোঁৱেচোন পইচাটো প্ৰথম দৰমহাটো এয়া ধাৰখিনিয়ে মাৰি লৈছোঁ পিছত যাতে শুনিবলগীয়া নহয় বুলি এই 10,000 টকা দিলে বা নিদিলে পৰা একেবাৰে কথা শুনাত লাগিছে আৰু দেই আঐ কি যে হৈ গ'লি ঐ চহৰত চাকৰি পাই কেনে তোৰ কাৰণে 10,000টো সৰু সুৰা পইচা হ'ব পাৰে আজি এতিয়াহে তোৰ কাৰণে সৰু সুৰা এতিয়াতো তোৰ কাৰণে 10 টকা এটা কিমান মূল্য আছিলে এতিয়াহে সৰু সুৰা হৈছেগৈ তোৰ পইচা তোৰ কাৰণে 10,000টো সৰু সুৰা আমাৰ এই গাঁৱে কষ্ট কৰি খোৱা মানুহৰ কাৰণে 10,000টো বহুত ডাঙৰ পইচা জান নাই 10,000 গোটাবলৈ আমি কিমান কষ্ট কৰিবলগীয়া হয় তইনো ক'ত বুজিবি ডাঙৰ ডাঙৰ ৰুমতে এচি না কি কয় সেনেকুৱা হাৱা খাই কাম কৰা মানুহ ক'ত বুজিবি এতিয়া ধনী হলি যে আৰু নিজৰ মাৰকে পাহৰিছ আমি নুশুন তোক পঢ়াওঁতে খুৰীৰ পৰা কিমান পইচা ধাৰ ল'লোঁ কোনোদিনে মোক টকাটো প্ৰয়োজন হৈছিলে দে বুলি খুজি নাপালে তই আজি খুৰীজনী খুৰীয়কে তই সেনেকৈ ক'বলৈ তোৰ লাজ লগা নাই তই চাকৰিটো পালি বা নাপালি চাকৰিটো পোৱা কেইবছৰ হৈছে তোৰ কেইবছৰ মানে কেইমাহ হৈছে তই যে ইমান অহংকাৰী হলি যে পিছলৈ যে একেবাৰে গতা মাৰি মই মৰিলে মানে মোৰ মৰা মুখখন চাবলৈ আহ বা নহয় তই খুৰীৰ পৰা যে এতিয়া টকা ধাৰ লৈ মই চলি আছোঁ দোকানৰ পৰা যে ধাৰ লৈ খাই আছোঁ সেইখিনি কোনে ক'ব সেইখিনি তই খবৰ ৰাখিছ কেইমাহ 3 মাহমান হ'ল তই একো মোক ফোন এটাও নাই কোৱা আহিম বুলি কওঁ কাৰোবাৰ হাতত ঘৰতে কৈ পঠিয়াও সেই তেতিয়াতে কোৱা আহিম বুলি আজি আহিছহি ওলাইছহি বিহুৰ দিনত এই মায়ে কেনেকৈ বিহু চলালে সেইটোতো খবৰ নললিয়ে আহিম বুলি এতিয়া মানুহক তাকে জিতি ক'বলৈ ধৰিছে তই আৰে বিহুত মোৰ ইলেকশ্যন ডিউটি আছিলে আৰু মই কেনেকৈ আহোঁ আকৌ বিহুৰ সময়তে গোটেইজনী মানে কেনেকৈ যে কৈছে আৰু দেই হ'ব দে যিমান যি ক'লেও মই এতিয়া একো নকওঁ কাৰণ তহঁতৰ বয়স হৈ আহিছে বয়স হ'লে মানুহবিলাক এনেকুৱা হয়েই সেইকাৰণে মই একো নকওঁ মই থাকিম বুলি ভাবিছিলোঁ আজি নাথাকোঁ আৰু মই গাড়ী এখন কিনিলোঁ সেইদিনাখন ক'ম বুলি ভাবিছিলোঁ কিন্তু মই ক'বলৈ নাপালোঁ আৰু নক'লোঁ আৰু আকৌ গাড়ী কিনিলে কি কৰিলি আৰু যাকে তাকে আগত কৈ ফুৰিবি আৰু এই সৰু সুৰা গাড়ী কিনিম বুলি মানে মই এনেই যাৰ তাৰ আগত কৈ থাকিবলৈ লাজ লাগে মানে সেইকাৰণে মই আগদাই কাহিকেইটা ডাইৰেক্ট ছাৰপ্ৰাইজ দিয়া নিচিনা দিম বুলি ভাবিছোঁ আৰু গাড়ীখন কিনিলোঁ মিঠাই চিঠাই আনিছোঁ খুৰী আপুনি চাহ খাই যাব আৰু মই যি কৈছে ধৰি থাকিবা আৰু মায়ে আপোনাৰ পৰা কিমান ধাৰ লৈছে মোক ক'ব মই দি থৈ যাম আজি তোৰ অকলে ইলেকশ্যন ডিউটি আছিলে নে বা কি ক'বলৈ গোটেই সোপা আমাৰ গাঁৱতচোন কেইবাটাও মাষ্টৰনী ধেৰ মানুহ চাকৰি কৰা আছেচোন কেইবাটাও আছে সেতিচোন এদিনৰ কাৰণে হ'লেও মাকৰ ঘৰলৈ আহি গৈছেচোন তোৰ অকলে ইমান হেৰিকৈ ছুটি দুপাকৈ বিহুৰ দিনত ইলেকশ্যন ডিউটি আছিলে না সঁচাকৈ কৈছ না মিছাকৈ কৈছ কোনে জানে আমিনো গৈ মেলি চাই থকা নাই নহয় হয় নাই কিন্তু ক'ম আৰু এতিয়া আজিকালি ল'ৰা ছোৱালীৰ কথা হ'ব দে তই যি ভাল দেখো তাকে কোৱা চাহটো খাবলৈ মন নাই তথাপিতো ৰখাইছ যেতিয়া খাই যাওক মই যোনখিনি মিঠাই আনিছোঁ সেইখিনি মিঠাই আপুনি খায়ে নাই পোৱা চাগে এই চহৰৰ আটাইতকৈ দামী হোটেলখনৰ দামী মিঠাইটো আনিছোঁ জানিছেনে খাই যাওক আকৌ ভৱিষ্যতে খাই পায় বা নাপায় মই আহিবলৈ কেতিয়াবা সময় পাওঁ বা নাপাওঁ এতিয়া গ'লে আকৌ ধেৰ কাম থাকে নহয় মোৰ হ'ব দে মানুহক তাকে বেয়াকৈ নকবি জানিছ নাই মানুহক এনেই যি টি কৰি নিদিবি তই পিছলৈ আগলৈ ভাবি চাবি আকৌ থাকি যাবি আজি ইমান সৰু কথাতে পেচ পাতি নাথাকে ইমান দিনৰ মূৰত আহিছ ইমান কষ্ট কৰি পঢ়ালোঁ তোক তই এতিয়া এনেকুৱাখন কৰিলে ক'ত হ'বনো ভিতৰলৈ আছো না ভিতৰলৈ চাহ খাবি যাওকচোন আপোনালোকে গৈ থাকক মই গাড়ীখন চাহত থৈ দিওঁ নহ'লে ইয়াত আকৌ গাড়ী থোৱা ঘৰ চৰ নাই নহয় এক্সট্ৰাকৈ তাত আকৌ মোৰ চহৰ আছে মোৰ যোনটো ৰুমত থাকোঁ যে তাত একেবাৰে গাড়ী চাড়ী থ'বলৈ একদম ঘৰ চৰ দি দিছে আৰু মানে মই এতিয়া নতুনকৈ মাটি চাটি কিনি মেলি চহৰতে ঘৰ এটা বনাম বুলি ভাবিছোঁ কি হয় চাওঁ চহৰত ঘৰটো বনালে মাও থাকিবগৈ পাৰিবি মাজে সময় সদায় কাৰণে পাৰিলে সদায় কাৰণে যাবি কিন্তু মই আকৌ ডিউটিলৈ যামগৈ নহয় তোক কোনে চাই থাকিব হয় নাই সেই বুলি আকৌ ইয়াতে গাঁৱতে থাক বুলি গাঁৱতো মোক কোনোবাই চাবলৈ মানুহ আছে না চহৰত যে চাবলৈ মানুহ নাই কাৰণে মোক গাঁৱত থৈ গৈছে ভঙা চিঙা ঘৰটোত বতাহ ধুমুহা মাৰি মেলি কেতিয়া ভাঙি পৰে কোনো কথাই নাই সেয়ে নাই ঠিকে নাই কেতিয়া ভাঙে হ'লেও হ'ব দে তই মোক নাচালেও মই চলিব পাৰিম মাহে 2,000-3,000 টকা দিবি সেইকেই টকাৰ পৰা চলিম তেল নিমখ কিনি মেলি হ'ব এজনী মানুহৰ পেটৰ কাৰণে কিমান লাগে পইচা কুকুৰা চুকুৰা বিক্ৰী কৰি কিনে পামেই কেইটকামান হয় নাই বুঢ়া বুঢ়ী ক'ত কবা ক'লেও পইচা দিয়ে কেনে হ'লেও চাবি মই মুহূৰ্তলৈকে বুজিছ নাই তই আহিব নাপালোঁ যে হ'ব দে সেইটো কথা পিছত হ'ব আৰু যি সময়ত গম পাম নহয় কি হয় এতিয়াৰ পৰা কৈ থাকিব নালাগে যাক খুৰী ভিতৰলৈ যাওক এইখিনি লৈ যাওক মই নাই এইখিনি কি ক'বলৈ মিঠাই চিঠাই চব আছে দেই ধুনীয়াকৈ চাহ বনাওক স্পেচিয়েলকৈ মই খাওঁ আৰু গাড়ীখন থৈ কিনে অকণমান ওলাই যাওক আৰু ফালে পিংকিহঁতি মাতি আছে নহয় মোক সেই আহিলে মানে সোমাবিহি বুলি হ'ব দে আমিনো কিয় বই চাহ এবাতিকে বনাগে খাং ময়ো যাম ভালেমান পঢ়ল নহয় ময়ো অহা আগতে পইচা দিছিলে আৰু এতিয়ানো কি কৰি থাকিব লাগে মই ঘূৰাই দিলোঁ তো আগতে যি পইচাটো খোজোতে যিহে কথা শুনাইছিলে মানুহখনে সেইকাৰণে মোক আকৌ একেবাৰে আজিকালি মোৰ ভাল নালাগে মানে কিবা এটা খুজিলে ঘূৰাই দিম নহয় ভৱিষ্যতে বুলি কৈ কিনে মায়ে ঘূৰাই দিম বুলি খোজে যাম ইমান কথা শুনাই ছোৱালী মানুহ পঢ়াবলৈ দৰকাৰ নাই কি নাই কৈ কিনে এতিয়া সেই ছোৱালীজনীক চাবলৈচোন মাতিবলগীয়া হৈছে যিনাই যেতিয়া গাড়ীখন চাহত থৈ লওঁগৈ আৰু পিংকিহঁতৰ ঘৰপা আহোঁগৈ এপাক মাতি আছে বেছি যদি সৰুকালৰ বান্ধৱী যেতিয়া সেই চকল ভিডিঅ'টো যিমানতে সামৰি দিছোঁ দেই।